দৰ্শকসকল ৰিয়েল ফেক্টছ আসামত মই উজ্জ্বল বৰলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। LP আৰু UP যিসকলৰ আপোনালোকৰ ছেকেণ্ড প্ৰভিজনেল ৰিজাল্ট ইতিমধ্যে ওলাই গ'ল আৰু আপোনালোকে অপেক্ষা কৰি আছে যে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট বা ফাইনেল ৰিজাল্ট কেতিয়া ওলাব। এই সম্পৰ্কে আজি সাংবাদিকসকলে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে জনায় যে 6 নৱেম্বৰ তাৰিখে LP আৰু UPৰ ফাইনেল লিষ্ট ওলাব। গতিকে 6 তাৰিখে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ আৰু কাষ্ট কেটেগৰী ৱাইজ ফাইনেল মেৰিট লিষ্টখন পাব আৰু ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ নাম অহাৰ লগে লগে আপোনালোকৰ চাকৰিৰ নিশ্চয়তা 100% হৈ পৰিব। ইয়াৰ অৰ্থ এইটো নহয় আপোনালোকে যিসকলে প্ৰভিজনেল ৰিজাল্ট আহিলে আপোনালোকৰ ফাইনেল লিষ্টত নাহিব, আপোনালোকৰ সকলোৰে নাম আহিবই, কিন্তু ফাইনেল মেৰিট লিষ্টখন দিয়াৰ প্ৰয়োজন এইবাবেই থাকে কাৰণ কিছুমানৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত কেতিয়াবা ভুৱা প্ৰাৰ্থীও সোমাই যাব পাৰে। তেনেকুৱা প্ৰাৰ্থী যাতে কেঞ্চেল হয়, আকৌ পুনৰ চালি জাৰি চোৱা হয় আৰু সেইবাবে পুনৰ ফাইনেল মেৰিট লিষ্টখন উলিয়াই দিলে সকলোৰে বাবে সুবিধা হয় আৰু সেইসকল প্ৰাৰ্থীয়ে এপইণ্টমেণ্ট পাবৰ বাবে যোগ্য বুলি বিবেচিত হয়। অৰ্থাৎ আপোনালোকৰ যিসকলৰ কোনো ধৰণৰ গণ্ডগোল নাই, ভালদৰে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল আৰু ছেকেণ্ড প্ৰভিজনেল ৰিজাল্টতো আপোনালোকৰ ডিষ্ট্ৰিক্টত নাম আহি গ'ল, আপোনালোকে টেনশ্যন লোৱাৰ প্ৰয়োজন নাই। ফাইনেল লিষ্টত আপোনালোকৰ নাম আহি যাব আৰু আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'বই। আৰু ইয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে NHMৰ ওপৰতো NHMৰ কৰ্মচাৰীসকলৰ ওপৰতো এটা গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে। তেওঁ জনায় যে NHMত যিসকলে কণ্ট্ৰেকচুৱেলভাৱে তেওঁলোকে জড়িত হৈ আছে কৰ্মচাৰী হিচাপে, তেওঁলোকে অন্যান্য NHMৰ চৰকাৰী চাকৰিয়ালৰ দৰে সমান দৰমহাৰ ব্যৱস্থা তেওঁলোকৰ বাবেও কৰা হ'ব। গতিকে সাংবাদিকসকলে এই দুটা প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বুলি মন্তব্য দিছিল চাওঁ আহক। খুব সোনকালে এপইণ্টমেণ্ট হৈ যাব, 6 তাৰিখে ফাইনেল লিষ্ট ওলাব। সমান দৰমহাটো যিমান দিব পাৰোঁ আমি দিয়ে আছোঁ, প্ৰতিবাদটো থাকিবই। মানুহৰতো অভাৱ শেষ নাই, খৰচো বাঢ়িছে, চৰকাৰে যিমান কৰিব পাৰে কৰি থাকিব।